গুড মৰ্নিং ডিয়াৰ ষ্টুডেণ্টছ, তোমালোক সকলোকে আন্তৰিকতে স্বাগতম জনাইছোঁ মোৰ অনলাইন সংস্কৃত ক্লাছলৈকে। আজি আমি পঢ়িম তোমালোকৰ নৱম শ্ৰেণীৰ তৃতীয় পাঠ বিশেষণ ক্ৰিয়া সৰ্বনাম পদ প্ৰয়োগ। এই পাঠটিত থকা 6 নম্বৰ প্ৰশ্নটো টিং বিভক্তিৰ আকৃতি মুখস্থ লিখা। এইটো আমি কেনেকৈ মুখস্থ কৰিম, টিং বিভক্তি মানে কি, টিং বিভক্তি আমি কেনেকৈ পঢ়িম, সেই বিষয়ে আমি অকণমান পঢ়োঁ আৰু তোমালোকক মই বুজাই দিছোঁ। আৰু তোমালোকে এইটো পঢ়িবা কেনেকৈ, টিং বিভক্তি বস্তুটো কি, সেই বিষয়ে জানিবলৈ হ'লে অকণমান ভিডিঅ'টোলৈ মন কৰিবা, মই কি পঢ়াইছোঁ আৰু বুজিব চেষ্টা কৰিবা। নুবুজিলে মোক প্ৰশ্ন সুধিবা, লিখিবা, মই তোমালোকক আকৌ বুজাই দিবলৈ চেষ্টা কৰিম দেই। আহাচোন আমি টিং বিভক্তি, টিং মানে কি, টিং বিভক্তিৰ আকৃতি মুখস্থ লিখা। এই টিং বিভক্তি যে আমি লিখিলোঁ, টিং বিভক্তি হৈছে তোমাৰ টিং বিভক্তিক টিঙন্ত পদ বুলিও কোৱা হয়। টিঙন্ত পদ মানে পিছফালে টি থকা, অৰ্থাৎ কালত ব্যৱহাৰ হোৱা। এই কাল কি, এই কালখিনিক আমি সংস্কৃতত লকাৰ বুলি ক'ম। কি বুলি কওঁ, লকাৰ। আৰু যিটো লকাৰক আমি অসমীয়াত ক'ম কাল, টেন্স। লকাৰক 10টা ভাগত ভগোৱা হৈছে। এই লকাৰক 10টা ভাগত ভগোৱা হৈছে। যেনেকৈ আমাৰ অসমীয়াত, ইংৰাজীত টেন্স থাকে। প্ৰথমতে 3টা, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স, আৰু প্ৰতিটোৰে কি থাকে, একোটা ভাগ থাকে, নহয় জানো। তেনেকৈ অসমীয়াতো আছে বৰ্তমান কাল, অতীত কাল, ভৱিষ্যত কাল, আৰু তাতো ভাগ পাওঁ আমি। ঠিক তেনেকৈ সংস্কৃততো লকাৰ অৰ্থাৎ কালৰ কি আছে, ভাগ আছে। এই কালৰ প্ৰথম ভাগটি কোৱা হৈছে লত লকাৰ। লত লকাৰ মানে লত হৈছে প্ৰেজেণ্ট টেন্স অৰ্থাৎ বৰ্তমান কাল। লোট, লোট শব্দৰ অৰ্থ হৈছে আদেশ, অনুৰোধ আৰু প্ৰাৰ্থনা, অৰ্থাৎ যিটো আমি কওঁ ইম্পেৰেটিভ। আদেশ অৰ্থত কাৰোবাক তুমি ৰিকুৱেষ্ট কৰিছা, অৰ্ডাৰ দিছা, ৰিকুৱেষ্ট কৰিছা, তুমি প্ৰাৰ্থনা জনাইছা, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, আমি জ্যেষ্ঠজনক প্ৰাৰ্থনা জনাইছোঁ, কিবা এটা বস্তু লাগে অনুৰোধ কৰিছোঁ, তেনে অৰ্থত লোট লকাৰ ব্যৱহাৰ হয়। ৰিট শব্দৰ অৰ্থ হৈছে ভৱিষ্যত, অৰ্থাৎ ৰিট লকাৰখন ভৱিষ্যত কালত ব্যৱহাৰ হয়। ভৱিষ্যত অৰ্থাৎ যিটো হ'ব, অনাগত দিন, হয়তো আজিৰ পৰা অহাকালি দিনটো, অহা পৰহিৰ দিনটো, তোমাৰ আজিৰ পৰা এঘণ্টাৰ পিছত আগৰ সময়খিনি, সেইখিনিও লকাৰ হ'ব পাৰে, নহয় জানো। এই লিট লকাৰ হ'ব পাৰে। লিট শব্দৰ অৰ্থ হৈছে ভৱিষ্যত কাল। এতিয়া তাৰ পিছতে আহিব লং, লং লকাৰ। লং শব্দৰ অৰ্থ হৈছে অতীত কাল, পাষ্ট টেন্স, যিটো ভূতকাল বুলিও আমি কওঁ, লং লকাৰ। এতিয়া বুজিলানে, এতিয়া লট আমাৰ 10খন লট লকাৰৰ ভিতৰত তোমালোকক ঘাইকৈ এই 5খনেই লাগিব। প্ৰথম হৈছে লট লকাৰ, দ্বিতীয়তে হৈছে লোট লকাৰ, তৃতীয়তে হৈছে ৰিট লকাৰ, তাৰপিছতে হৈছে লং লকাৰ, তাৰপিছতে হৈছে বিধিলিং। বিধিলিং শব্দৰ অৰ্থ হৈছে উচিত অৰ্থত বা কৰিব লাগে। এনে অৰ্থত আমি বিধিলিংখন ব্যৱহাৰ কৰোঁ। কিন্তু বিধিলিঙৰ ব্যৱহাৰতকৈ আটাইতকৈ বেছি প্ৰয়োগ হয় লট লকাৰ, লোট, ৰিটখন আৰু লংখন। গতিকে আমি এতিয়া আমি এখন এখনকৈ কি কৰিম, আমি লকাৰ পঢ়িম। কিন্তু তাৰ আগতে আমি এইখিনি হৈছে কালৰ কথা। এই কালৰ ৰূপটো আমি টিঙন্ত ৰূপত কেনেকৈ প্ৰকাশ কৰিম, সেইখিনি জানিবলৈ হ'লে প্ৰথমতে টিঙন্ত ৰূপৰ অৰ্থাৎ টিং বিভক্তিৰ এখন ৰূপ, যিটো ফৰ্মুলা আমি জানিব লাগিব।
একেবাৰে অংকৰ নিচিনা একেবাৰে অংকত যেনেকৈ কিছুমান আমি ফৰ্মুলা লৈ পেলাই অংকটো সমাধান কৰোঁ প্ৰব্লেমবিলাক আমি ছল্ভ কৰোঁ ঠিক তেনেকৈ আমাৰ এই দেৱনাগৰী এই সংস্কৃত ভাষাটো আমাৰ কি আছে গ্ৰামাৰটো সম্পূৰ্ণ অংকৰ নিচিনা সেইকাৰণে এই ভাষাক অংকৰ লগত তুলনা কৰা হয় অংকৰ যেনেকুৱা গোটাগুটি নম্বৰ মুঠ নম্বৰ আমি পাওঁ ঠিক তেনেকৈ ইয়াতো যদিও এইটো লেংগুৱেজ যদিও লিটাৰেচাৰ তথাপি এইটো আমাৰ কি হয় সম্পূৰ্ণ অংকৰ নিচিনা এই অংকটো আমি শিকোঁ এতিয়া কেনেকৈ আমি অংক এটা শিকিম গ্ৰামাৰৰ অংক দেই চোৱাচোন খুব ভাল লাগিব তোমালোকৰ অংকটো শিকি প্ৰথমতে অংকটো শিকিবলৈ হ'লে আমি অকণমান আগলৈ গৈছোঁ প্ৰথমতে আমি প্ৰথম লিখি ল'লোঁ মধ্যম লিখি ল'লোঁ তাৰপিছত ইয়াতে লিখিম আমি উত্তম মাত্ৰ এনেকৈ লিখিছোঁ প্ৰথম মধ্যম উত্তম তোমালোকে ভাবিছা বাইদেউ কিয় লিখিলে প্ৰথম মধ্যম উত্তম এই যে প্ৰথম মধ্যম উত্তম লিখিলোঁ এই তিনিওটাকে কোৱা হয় পুৰুষ দেই পুৰুষ বুলি কোৱা হয় প্ৰথম পুৰুষ এতিয়া মই ইয়াতে লিখি দিম প্ৰথম পুৰুষ মধ্যম পুৰুষ আৰু উত্তম পুৰুষ এতিয়া বুজিলানে এতিয়া প্ৰথম পুৰুষ 1 মধ্যম পুৰুষ 2 আৰু উত্তম পুৰুষ 3 অৰ্থাৎ পুৰুষ কেইটা তিনিটা পুৰুষ যিটো তোমালোকে আমি অসমীয়াটো পুৰুষ কওঁ প্ৰথম পুৰুষ আছে আৰু কি আছে অসমতো তৃতীয় পুৰুষ আছেনে নাই প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ তেনেকৈ ইংৰাজীত আমি কওঁ পাৰ্চন বুলি ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন প্ৰথম পুৰুষ হৈছে ফাৰ্ষ্ট পাৰ্চন সচৰাচৰ আমি বুজাৰ নিচিনাকৈ মধ্যম পুৰুষ আমি ভাবিম ছেকেণ্ড পাৰ্চন বুলি আৰু উত্তম পুৰুষটো আমি ভাবিম অসমীয়া বা ইংৰাজীৰ লগত মিলাকৈ কি এইটো থাৰ্ড পাৰ্চন নহয় জানো প্ৰথমতে মনত আহিবলগীয়া প্ৰশ্ন এইটো কিন্তু ইয়াতে যে সংস্কৃতত যে অকণমান সুকীয়া হৈ যায় পুৰুষটো বাৰু এই সুকীয়াটোনো কি সুকীয়া হয় আমি জানিম তাৰ আগতে আমি জানি লওঁ বচন তোমালোকে শিকিছা অসমীয়াত আগৰ পৰা শিকিছা যদি শিকা নাই শিকি লোৱা দেই বচন কেইটা বচন 3টা নহয় জানো বচন হৈছে প্ৰথমতে হৈছে এক বচন বহু বচন আমি জানো কিন্তু এক বচন দ্বিবচন এটাও আছে সংস্কৃতত তাৰপিছত হৈছে বহু বচন কেইটা হ'ল এক বচন দ্বিবচন আৰু বহু বচন এক বচন দ্বিবচন বহু বচন বচন 3টা পাই গ'লোঁ এতিয়া আমি পঢ়িম আকৌ প্ৰথম পুৰুষ কি মধ্যম পুৰুষ কি উত্তম পুৰুষ কি প্ৰথম পুৰুষ হৈছে ইংৰাজীৰ যিটো থাৰ্ড পাৰ্চন অৰ্থাৎ তৃতীয় পুৰুষ ইংৰাজীৰ যিটো থাৰ্ড পাৰ্চন সেইটোক প্ৰথম পুৰুষ বুলি কোৱা হয় মধ্যম পুৰুষ হৈছে ছেকেণ্ড পাৰ্চন যিটো আমি ইংৰাজীত ক'ম ছেকেণ্ড পাৰ্চন বুলি সেইটো মধ্যম পুৰুষেই হয় উত্তম পুৰুষ কি উত্তম পুৰুষ হৈছে ইংৰাজী বা অসমীয়াত যিটো আমি ফাৰ্ষ্ট পাৰ্চন বুলি কওঁ আৰু সেইটোকেই সংস্কৃতত দেৱনাগৰীত কি কোৱা হয় উত্তম পুৰুষ বুলি কোৱা হয় কিয় কোৱা হয় এতিয়া উত্তম পুৰুষক ফাৰ্ষ্ট পাৰ্চন বুলি কিয় কোৱা হয় প্ৰথম পুৰুষক থাৰ্ড পাৰ্চন বুলি কিয় ওলোটা হৈ গ'ল প্ৰথম পুৰুষটো অসমীয়াত যিটো তৃতীয় পুৰুষ বুলি কওঁ ইয়াতে কিয় ওলোটা হৈ গ'ল এটা ডাঙৰ প্ৰশ্ন আছে সেই প্ৰশ্নটো সমাধান কৰিবলৈ অকণমান তললৈ আহোঁচোন আমি নহয় জানো সেইটো কথা মই তোমালোকক বুজাই দি আছোঁ চোৱা প্ৰথম পুৰুষ লিখিলোঁ প্ৰথম মানে কি প্ৰথম মানে প্ৰথম ফাৰ্ষ্ট নহয় জানো মধ্যম মানে কি মধ্যম মানে হৈছে মাজত নহয় জানো যিটো আমি দুজনৰ মাজত থাকিলে অৰ্থাৎ ছেকেণ্ড উত্তম মানে কি সেইটো এটা কথা হ'ল উত্তম মানে বেষ্ট নহয় জানো যিটো বহুত ভাল গতিকে উত্তম পুৰুষ
কোন বেষ্ট, কোন ভাল, কিয় ভাল হ'ল উত্তম পুৰুষ, যিটোক আমি থাৰ্ড পাৰ্চন বুলি কওঁ অসমীয়াত, যিটোক আমি থাৰ্ড পাৰ্চন কওঁ, তৃতীয় পুৰুষ কওঁ, ইয়াতে উত্তম পুৰুষ কিয় হ'ল? কিয় হয়, সদায় মানুহে প্ৰথমতে নিজৰটো চায়। নিজৰটো কেনেকৈ চায়? যদি তুমি ক'ৰবাত গৈ আছা, ৰাস্তাৰে তুমি গৈ আছা, সন্মুখত তুমি এডাল খলা বমা হওক সাপ দেখিলা, তুমি প্ৰথম চিঞৰি দিলা আয়ৈ বুলি। তাৰপিছত তুমি অকণমান ছাইড কাটি আহিবা বা লগৰ কেইজনীকো ক'বা ছাইড হৈ যোৱা। কিন্তু প্ৰথমতে নিজেই পটককৈ চক খাই যোৱা যায়, নিজে এলাৰ্ট হৈ যোৱা যায়। তাৰপিছত আমি কি কৰিম? অপ্ৰিয় হ'লেও সত্য কথা, আনক এলাৰ্ট কৰিম। প্ৰথমে আমি নিজে ভাল থাকিম, নিজে ভাল থাকিহে আনক ভাল কৰিব পাৰিম, নিজে শুদ্ধ হৈহে আনক শুদ্ধ কৰিব পাৰিম। আপোন ভালে জগত ভাল, এই যে কথাবোৰ আছে, এই কথাবোৰৰ বৈজ্ঞানিক অৰ্থ হৈছে উত্তম পুৰুষ। আৰু সংস্কৃতত সেইকাৰণে যিটো প্ৰথম পুৰুষ বুলি কওঁ আমি অসমীয়াত বা ফাৰ্ষ্ট পাৰ্চন কওঁ ইংৰাজীত, সেইটোক আমি ইয়াতে সংস্কৃতত কোৱা হয় উত্তম পুৰুষ। উত্তম পুৰুষটো ইংৰাজীত ফাৰ্ষ্ট পাৰ্চন কয় আৰু অসমীয়াত প্ৰথম পুৰুষ বুলি কয়। দেখিলানে? আপোন ভালে জগত ভাল। মই যদি ভাল, সকলোকে মই ভাল দেখিম। মই যদি শুদ্ধ, আনকো শুদ্ধ কৰিব পাৰিম। নিজে শুদ্ধ নহয় আনক শুদ্ধ কৰিব যোৱাটো ভুল। আৰু সেইকাৰণে এই দেৱনাগৰী ভাষাত, এই চাইণ্টিফিক লেংগুৱেজটোত কি কৈছে? প্ৰথম পুৰুষটোক উত্তম বুলি কোৱা হৈছে। নিজে শুদ্ধ হৈ থাকিহে আনক শুদ্ধ কৰাটো উচিত। ইমান সুন্দৰ বিশ্লেষণ কৰি ইয়াক উত্তম পুৰুষ বিশেষণ দিয়া হৈছে। চোৱা, তাৰপিছত কৈছে কি? প্ৰথম পুৰুষ। এতিয়া প্ৰথম পুৰুষটো মোৰ পিছতে আহিব কোন? তুমি। মোৰ পিছতে আহিব মোৰ কাষত থকাটো, যাক মই তুমি বুলি সম্বোধন কৰোঁ। আৰু সেইকাৰণে তেওঁক কি কোৱা হৈছে? মধ্যম পুৰুষত ৰখা হৈছে। আৰু তাৰ পিছতে আহিব পিছৰজন, যাক মই দূৰত দেখিছোঁ, তেওঁ, সি, তেওঁলোক বা কাৰোবাৰ আমি নাম সম্বোধন কৰিছোঁ, তেওঁলোকক কোৱা হ'ব ফাৰ্ষ্ট পাৰ্চন নহয়। কি ক'ম আমি? তেওঁলোক থাৰ্ড পাৰ্চন, অৰ্থাৎ তৃতীয় পুৰুষ। এতিয়া সম্ভৱ তোমালোকে পুৰুষৰ বিষয়ে বিতংভাৱে গম পালা যে কিয় প্ৰথম পুৰুষক থাৰ্ড পাৰ্চনটোক প্ৰথম পুৰুষ কয়। মধ্যম পুৰুষ একেই আছে, ছেকেণ্ড পাৰ্চন, যিহেতু প্ৰথম পুৰুষ আৰু উত্তম পুৰুষৰ মাজত থাকে, সেইকাৰণে ইয়াতে মধ্যম কোৱা হৈছে, যিটো ছেকেণ্ড পাৰ্চন বা দ্বিতীয় পুৰুষ বুলি কোৱা হয়। উত্তম পুৰুষ মই ক'লোঁ, মই নিজেই সদায় মানুহ শুদ্ধ হৈ থাকিব লাগে, তাৰপিছতহে আনক শুদ্ধ কৰিব লাগে। মই নিজেই ভাল, গতিকে আনকো ভাল দেখিছোঁ। মই যেতিয়া নিজে ভুল হ'ম, আনক শুদ্ধ কৰিব গ'লে কেনেকৈ হ'ব? গতিকে উত্তম সদায় উত্তমেই, বেষ্ট কোন? ফাৰ্ষ্ট। গতিকে নিজে ফাৰ্ষ্ট, দুখতো সুখতো উত্তম পুৰুষ। ক্লিয়াৰ? প্ৰথম পুৰুষ, মধ্যম পুৰুষ আৰু উত্তম পুৰুষ। এইখিনি হৈছে তোমালোকৰ পুৰুষৰ কথা। এতিয়া আমি পুৰুষটো আমি কেনেকৈ, বচনটো আমি কেনেকৈ এপ্লাই কৰিম? বচন, একবচন, দ্বিবচন আৰু বহুবচন। এইটো ক'লোঁ একবচন হৈছে এটা, নহয় জানো? দ্বিবচন দুটা, দুজনক বুজাব, আৰু বহুবচন দুটাতকৈ বেছি, সেয়া হৈছে বহুবচন। এতিয়া আমি ফৰ্মুলাত যাম দেই। ফৰ্মুলাটো আমি কেনেকৈ লিখিম? ফৰ্মুলা লিখাৰ আগতে তোমালোকে ওপৰত লিখিবা তিঙন্ত পদ অথবা তিং বিভক্তি, অথবা তিং বিভক্তি। আমি এনেকৈ লিখি ল'ম। লিখি লৈ পেলাই আমি কি কৰিম? ওপৰত লিখিছোঁ, চোৱা, এনেকৈ লিখিম প্ৰথম পুৰুষ, তাৰপিছত লিখিলোঁ আমি মধ্যম পুৰুষ, তাৰপিছত লিখিলোঁ আমি উত্তম পুৰুষ। হ'ল? এতিয়া লিখিম আমি একবচন, এইখিনিত বচন লিখিম ইফালে, দ্বিবচন
আৰু তলত এনেকৈ লিখি যাম আমি বহু বচন। ঠিক এনেদৰে আমি লিখি ল'ম। ওপৰত পুৰুষ, এইফালে বচন। এইখিনি বস্তু আমি ওলোটাকৈও লিখিব পাৰোঁ। প্ৰথম পুৰুষৰ ঠাইত একক বচন, দ্বিবচন, বহু বচন। প্ৰথম পুৰুষ, মধ্যম পুৰুষ, উত্তম পুৰুষ। এনেকৈও ওলোটাকৈ লিখিব পাৰোঁ, সেইটো কোনো কথা নাই। এনেকৈও আমি লিখিব পাৰোঁ। এতিয়া আমি চাম ফৰ্মুলালৈকে। ফৰ্মুলা হৈছে টি, এনেকৈ লিখি দিছোঁ ডাঙৰকৈ, টি তাহা আন্টি, টি তাহা আন্টি। শি থাহা থা, শি থাহা থা। আমি আবহ আমহ। এবাৰ মই মাতি শুনাম, কেনেকৈ মাতিম? টি তাহা আন্টি, শি থাহা থা, আমি আবহ আমহ। আকৌ মাতিছোঁ চাবা, ঠিক এনেকৈ মাতা, মোৰ লগে লগে মাতি যোৱা। টি তাহা আন্টি, শি থাহা থা, আমি আবহ আমহ। টি তাহা আন্টি, শি থাহা থা, আমি আবহ আমহ। টি তাহা আন্টি, শি থাহা থা, আমি আবহ আমহ। হৈ গ'লনে বাইহাৰ্ট? এক ছেকেণ্ডতে আমি কি কৰিলোঁ, মনত ৰাখি দিলোঁ। এতিয়া মই এটা কথা কৈছোঁ, এই যে আমি আবহ আমহ বুলি কৈছোঁ, এইটো তোমালোকৰ গ্ৰামাৰত কেনেকৈ আছে? মি বুলি আছে। বহটো কেনেকৈ আছে? বাছ বুলি আছে। ঠিক আছে? আৰু মহটো কেনেকৈ আছে? মাছ বুলি আছে। তোমালোকে একো নাভাবিবা, কিয় বাইদেউ ইয়াতে আমি আবহ আমহ লিখিলে। এতিয়া মই বুজাই দিছোঁ মই কিয় লিখিলোঁ। মি বাছ, বাছে যে দন্ত্য খটো লিখিছা, এইটো সন্ধি হৈ গ'ল ভাঙা যোৱাৰ পিছত এইটো বহ হয়, এইটো দন্ত্য খটো বিসৰ্গই। এই চটো যে, চটো আচলতে এইটো কি হয়? বিসৰ্গ হয়। চৰ তলৰ হলনটো বিসৰ্গ। গতিকে মই এইখিনি বুজাই দিলোঁ। এতিয়া আটো মই কিয় লিখিলোঁ, সেইটো ডাঙৰ কথা হৈ গ'ল। ঠিক আছে, মই এতিয়া তোমালোকক ফৰ্মুলালৈ প্ৰথমতে যাম, তাৰপিছতহে মই তোমালোকক ক'ম মই কিয় লিখিলোঁ। এতিয়া মই যিকোনো এটা ধাতু ল'ম, ধাতু আকৌ কি? সেইটো এটা ডাঙৰ কথা। ধাতুটো আমি জানিব লাগিব নহয়, ধাতু কি? ধাতু হৈছে ক্ৰিয়াৰ মূলক ধাতু বুলি কোৱা হয়। ক্ৰিয়াৰ মূলকে ধাতু বুলি কোৱা হয়। অৰ্থাৎ চ'ৰ্চ, এটা মূল বস্তু, য'ৰ পৰা সকলো বস্তুৰে মূল এটা থাকে, উৎস থাকে। সকলো বস্তুৱে উৎস থাকে। ডাঙৰ গছজোপাৰো উৎস আছে। বীজ এটা ৰোৱাৰ পিছত, গছৰ পুলি এটা ৰোৱাৰ পিছত বৃক্ষ হয়, ফল দিব, নহয় জানো? গতিকে সকলো বস্তুৰ উৎস যেনেকৈ আছে, তেনেকৈ প্ৰতিটো শব্দৰ উৎস আছে। শব্দৰ উৎসক প্ৰাতিপাদিকম বুলি কোৱা হয়, আৰু ক্ৰিয়াৰ উৎসক কি কোৱা হয়? ধাতু বুলি কোৱা হয়। য'ৰ পৰা ক্ৰিয়াবোৰ ওলাইছে সেয়া হৈছে ধাতু। এতিয়া ধাতু কেই প্ৰকাৰৰ, সেইটো আগতে ফাৰ্ষ্ট জানি ল'ব লাগিব। সেইটো মই তোমালোকক কৈ দিছোঁ। ধাতু হৈছে প্ৰথম পৰস্মৈপদী ধাতু, জানি ল'বা, তোমালোকৰ কিতাপতে আছে, অকণমান চাবা। তাৰপিছত হৈছে আত্মনপদী ধাতু, তাৰপিছত হৈছে উভয়পদী ধাতু। পৰস্মৈপদী ধাতু, আত্মনপদী ধাতু, উভয়পদী ধাতু। তোমালোকৰ কিতাপৰ 21 নম্বৰ পেজতে আছে বৰ্তমান কালৰ ক্ৰিয়াকে লট লকাৰ ক্ৰিয়া বোলা হয়। এই পাঠৰ খ অংশত কেৱল লট লকাৰৰ বৰ্তমান কালৰ ক্ৰিয়াৰ ৰূপহে দিয়া হৈছে। বাকীখিনি তোমালোকক মই পিছত দি দিম, যিহেতু কিতাপত এইখিনি আছে। কিতাপত মই বুজোৱাৰ ধৰণে চাবা, পঢ়িবা, নিশ্চয় বুজি পাবা। নাপালে মোক সুধিবা। ধাতু তিনিবিধ, পৰস্মৈপদী ধাতু, আত্মনপদী ধাতু আৰু উভয়পদী ধাতু। চোৱা, ইয়াত লিখা আছে, মাত্ৰ ইয়াতে ক্ৰিয়াৰ মূলক ধাতু বুলি কোৱা হয়, সেই লাইনটো নাই। তোমালোকে এই লাইনটো লিখি ল'বা, মই কৈয়ে দিছোঁ। ইয়াতে লিখা আছে, আকৌ এবাৰ চাই লোৱা। ক্ৰিয়াৰ মূলক ধাতু বুলি কোৱা হয়। হৈ গ'ল। ধাতু কাক বোলে? ক্ৰিয়াৰ মূলক ধাতু বুলি কোৱা হয়। ধাতু কেই প্ৰকাৰৰ? ধাতু তিনি প্ৰকাৰৰ। কি কি? পৰস্মৈপদী ধাতু, আত্মনপদী ধাতু, উভয়পদী ধাতু। হ'ল। এতিয়া আমি ধাতু এপ্লাই কৰিম এই অংকটোত আকৌ এবাৰ কৰিম দেই। ধাতু ঢেৰ আছে। গম ধাতু, পদ ধাতু, লিক ধাতু, অৰ্থাৎ কোনো কাম কৰা
হোৱা বুজোৱাকে কি কোৱা হয় ক্ৰিয়া বুলি কোৱা হয় গম মানে কি গচ্ছতি অৰ্থাৎ যোৱা কাম সমাধা হৈছে পাঠ পঢ়া পঠতি পঢ়িছে পঢ়া কাম বুজোৱা হৈছে লিখ লিখা লিখতি অৰ্থাৎ লিখা কামটো বুজোৱা হৈছে গতিকে এনে ধৰণৰ যিবোৰ ধাতু থাকে হাস হাহা নম নমস্কাৰ কৰা ক্ৰি কৰা খাদ খোৱা এইবোৰ হৈছে একোটা ধাতু যিবোৰ তোমালোকে কিতাপত অকণমান চালে বিচাৰি পাবা এইবোৰ চোৱা তোমালোকৰ 18 নম্বৰ পেজত ধাতুৰ পাঠভিত্তিক ব্যাকৰণত ধাতুৰ একোটা তোমালোকক ইয়াতে ৰূপ দিয়া হৈছে এইবোৰেই ধাতু এয়া ৰাইট চেঞ্জেছ ইয়া গম খাদ পট টা ভি এইবোৰ হৈছে ধাতু ইয়া মানে যোৱা গম মানে যোৱা ইয়া মানে যোৱা বুজায় গম মানে যোৱা বুজায় খাদ খোৱা দৃশ্য মানে চোৱা পথ মানে পঢ়া দা মানে দিয়া দা দাতি পটৰ পৰা আহিছে পটতি ভি মানে ভয় কৰা বিভীতি স্থা মানে তিষ্ঠতি পা মানে পিবতি ভাষ মানে ভাসেতি ভাষণ দিয়া বা কথা কোৱা अस्ति থকা অৰ্থত লভ লভতি থকা অৰ্থত লাভ কৰা অৰ্থত পঠতি পাঠ পঠতি পাঠ মই চব লট লকাৰত কৈ গৈছোঁ যদিও ইয়াতে প্ৰত্যেকটা পুৰুষত প্ৰত্যেকটা বচনত বেলেগ বেলেগ দেখুওৱা হৈছে মই কিন্তু লট লকাৰতে যিটো প্ৰথম তোমালোকক বুজাইছোঁ গতিকে মই এটা পুৰুষতে এটা বচনতে তোমালোকক বুজাই গৈছোঁ তাৰপিছত আমি ফৰ্মুলাত এপ্লাই নিশ্চয় কৰিব পাৰিম ন এতিয়া আমি অংক কৰিম ঠিক আছে অংক কেনেকৈ কৰিম আহা প্ৰথমতে লোৱা টি এই টিৰ আগত যে গোটেইকেইটাৰ আগত এটা অ আছে গোটেইকেইটাৰ আগত অ আছে টি ঠিক আছে যোগ এটা ধাতু লওঁ দিয়া কোনটো ধাতু ল'ম আমি পদ ধাতুটো ল'লোঁ পাঠ আমি যোগ কৰিম কি হ'ব এতিয়া এতিয়া এইটো এনেকৈ নহয় এইটো দেখাইছোঁ এইটো কি হ'ব আগত হ'ব আৰু এইটো পিছত হ'ব ঠিক আছে এইটো মই দেখালোঁ পদ ধাতু যোগ টি আগত অটো লিখিব পাৰোঁ নিলিখিব পাৰোঁ কোনো কথা নাই অংক কি হৈ গ'ব এতিয়া পাঠাতি হৈ গ'ল আকৌ পথ দ্বিতীয়টো অংক লৈছোঁ কি আছে এতিয়া তাহা যোগ কৰি দিলোঁ তাহা কি হ'ব পাঠাতাহা হৈ গ'ল আৰু এটা অংক লৈছোঁ আন্তি আকৌ কৰোঁ আমি পাঠ আন্তি হ'ল পাঠা কি হৈ গ'ল অ কি হৈ গ'ল আৰু অন্তি ইয়াতে কি হৈ গ'ল অন্তি পঠন্তি পঠতি পঠতাহা পঠন্তি বুজি পাইছানে ঠিক তেনেকৈ বাকীবিলাকো আমি এতিয়া এপ্লাই কৰিম তি তাহা অন্তি এটা ধাতু লওঁ পঠতি পঠতাহা পঠন্তি শি ঠিক আগৰ নিচিনা আগত পথ এপ্লাই কৰি দিয়া যদি একলাবাই কৰি কি হ'ব পঠাশি ইয়াতে পথ লগালোঁ পঠাঠাহা ইয়াতে আকৌ পথ লগাম কি হ'ব পঠাঠা পঠাশি পঠাঠা পঠাঠা হৈ গ'ল এতিয়া ইয়াতে আমি আছে মই কৈছিলোঁ নহয় আগতে মি আছে ঠিক আছে এইটো নাই বুলি ধৰিলোঁ মি বাছ মছ তোমালোকৰ কিতাপত থকা যে তুমি মুখস্থ কৰিছা ইয়াৰ আগত তোমালোকে এতিয়া মি আছেতো মি আছে এতিয়া তোমাৰ পথ যোগ কৰাচোন কি হ'ব কেনেকৈ মাতিবা তোমালোকে এনেকৈ মাতিবা এনেকৈ লিখিবা পৰীক্ষাত মিৰ আগত পথ লগাই দিবা প্ৰথমে ৰাইট যিহেতু মি আছে কিন্তু মি নাই ইয়াতে এটা আ আছে যদিও মি আছে আমি লিখিব লাগিব কি পঠামি পঠাৱহা পঠামাহা এনেকৈ লিখিব লাগিব তাৰমানে এই আকাৰ এটা আহি যায় গতিকে মুখস্থ কৰোঁতেই আমি বুলি মুখস্থ কৰিম আমি পঠামি পঠাৱহা পঠামাহা চিম্পল এইটো এটা টেকনিক এইটো এটা টিপছ মনত ৰখা শক্তি পৰীক্ষাত এনেকৈ লিখিলেও কোনোৱে কাটিব নোৱাৰে নাকাটেও কাৰণ তুমি জানা যে আমি হয় আগত গতিকে তুমি লিখিছা শুদ্ধ আৰু এনেকৈ লিখিলেও শুদ্ধ মি বাছ মাছ আৰু এনেকৈ লিখিলেও শুদ্ধ এনেকৈ লিখিলে বেছি আমাৰ সহজ এইকাৰণে ছাত্ৰ ছাত্ৰী বেছি সহজ হয় কিয় মনত ৰাখিবলৈ সুবিধা হয় কেতিয়াও ধাতু ৰূপটো ভুলেই নহয় আকৌ আমি এবাৰ পঢ়িছোঁ তি তাহ অন্তি
এবাৰ লিখ ধাতুখন ল'লোঁ লিখতি লিখাতাহা লিখান্তি লিখাশি লিখাঠাহা লিখাঠা লিখামি লিখাৱাহা লিখামা বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে টিঙন্ত পদ টিং বিভক্তি আকাৰখন বুজি পাইছা যদি বুজি পোৱা নাই তোমালোকে মোক আকৌ প্ৰশ্ন কৰিবা সুধিবা মই বুজাব চেষ্টা কৰিম আশা কৰিছোঁ তোমালোকে এতিয়া লিখিবা আটায়ে ঘৰত লিখিবা তোমালোকৰ কিতাপত যিটো আছে মই দেখালোঁ তোমালোকৰ 21 নম্বৰ পেজত তৃতীয় পাঠত বহুত ধাতু আছে সেই ধাতুবোৰ এপ্লাই কৰি লটত অকল লটত এইখনত তোমালোকে এইখনক লট বুলি কোৱা হয় অৰ্থাৎ প্ৰেজেন্ট টেন্সত আমি প্ৰেজেন্ট টেন্স শিকি আছোঁ এতিয়া বৰ্তমান কালৰ ৰূপ শিকি আছোঁ এতিয়া এই বৰ্তমান কালৰ এই প্ৰেজেন্ট টেন্সৰ ৰূপখন তোমালোকে বিভিন্ন ধাতুত লিখিব চেষ্টা কৰিবা বিশেষকৈ তোমালোকে লিখত এপ্লাই কৰিবা খাদত এপ্লাই কৰিবা মই লিখি দিছোঁ এইকেইখনত লিখিবা লিখাদ হাস নাম চল পাঠ নৃত্য হল গম এই গমখন কিন্তু যেতিয়া ৰূপ হ'ব তেতিয়া কি হৈ যায় এই ৰূপটো গচ্ছতি হ'ব গম গমতি নহয় গম গচ্ছতি হ'ব মনত ৰাখিবা দেই কিন্তু তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক বহুত বহুত ধন্যবাদ তোমালোকৰ সুস্বাস্থ্য থাকক তোমালোকে ভালে থাকা ঘৰত থাকা সুৰক্ষিত থাকা আৰু সদায় ৰেগুলাৰলি পঢ়িবা দেই ধন্যবাদ